জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মৃগাংক বৰ্মনৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। প্ৰকৃততে মৃগাংক বৰ্মনৰ সৈতে হৈছিল কি? প্ৰেমেই কাল হ'ল নেকি অভিনেতা মৃগাংকৰ? গুৱাহাটীৰ মাজমজিয়াত এক ভয়ংকৰ কাণ্ড সংঘটিত হ'ল বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মৃগাংক বৰ্মনৰ সৈতে। হত্যাৰ বলি হোৱা যুৱ অভিনেতা মৃগাংক বৰ্মনৰ ঘৰত এতিয়া কান্দোনৰ ৰোল। শ লোক ওলাই আহিছে পৰিয়ালক সমবেদনা দিবৰ বাবে। কিন্তু সেই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সময়ত কোনেও যেন সহায় নকৰিলে। অভিনেতা মৃগাংক বৰ্মনৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল ৰাজু আলীয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজু আলীক। ৰঙাঘৰৰ আলহী হৈ আছে ৰাজু আলী। গড়চুকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পাৰ্কিঙত সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড। দিন দুপৰতে ছুৰীৰে আঘাত কৰিছিল বেহাৰবাৰীৰ অভিনেতাজনক। তেজেৰে লুতুৰি মৃগাংকই স্থানীয় ৰাইজৰ পৰা সহায় বিচাৰিছিল। কিন্তু সহায় বিচৰা মৃগাংকক সহায় কৰিবলৈ কোনো আগুৱাই নাহিল। অৱশেষত চিকিৎসাৰ অভাৱত মৃগাংকই হেৰুৱাব লগা হৈছিল প্ৰাণ। এয়া যে অতিকৈ মৰ্মান্তিক খবৰ। এনে ঘটনা যেন দ্বিতীয়বাৰ কাৰো লগতেই নহওক। আমাৰ চেনেলৰ তৰফৰ পৰা যুৱ অভিনেতা মৃগাংক বৰ্মনৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।